বছৰটোৰ শেষৰ দিনা এনেদৰেই আমি যাত্ৰা আৰম্ভ কৰিলোঁ। গোলাঘাট নগৰৰ সমীপতেই থকা এখন ৰেংমা গাঁৱলৈ। এইদৰে আমি নদীৰ পানী ক্ৰছ কৰিলোঁ। ৰাতিৰ আহাৰৰ বাবে যোজা চলাইছোঁ। এই আমাৰ পৰিৱেশ। আমি ঠিক সন্ধিয়া বেলাতে এনেকৈ অলপ চোতালতে অলপ জুই জ্বলাই ল'লোঁ। সকলো ৰাতিৰ আহাৰৰ বাবে সকলোৱে হাতে কামে লাগি আছে। এই নদীৰ পাৰত সুন্দৰ পৰিৱেশ। মাংসৰ জুতি ল'বলৈ এয়া মাংস কাটি থকা হৈছে। চাংঘৰত এনেদৰে ভিতৰত ইয়াত বনোৱা হ'ব। প্ৰথমতে আমি বাঁহৰ চুঙাত এনেদৰে মুৰ্গী ৰেডি কৰিলোঁ। মুৰ্গী মাংস এয়া অলপ চাটনি বইল বনাই থকা হৈছে। অলৰেডি এবিধ মাংস খাচীৰ মাংস অনা আছিল, সেইটো বনোৱা হৈ গ'ল। এয়া ৰাতিৰ 12 বজাৰ দৃশ্য। এনেদৰে জুইৰ কাষতে বহি 12 বজালৈকে আমি আনন্দ ল'লোঁ। শুবলৈ আৰু আমাৰ ৰেডি কৰিছোঁ। শ্লিপিং বেগত শুব লগা হৈছে যিহেতু বহুত ঠাণ্ডা। এই আমাৰ নতুন বছৰৰ প্ৰথম পুৱা। সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। আমি এনেদৰেই নদীৰ পাৰত ৰাতি কটালোঁ। এই সুন্দৰ নদী। ধন্যবাদ।